গোটেই কথাটো এই বস্তুটো আপোনালোকে সাধাৰণ ৰাজনৈতিক সিদ্ধান্ত বুলি নল'ব যে কংগ্ৰেছ এৰিলে বিজেপিত জইন কৰিলে এইটো সাধাৰণ ঘটনা নহয় এটো এজন স্বাভিমানী অসমীয়াৰ পক্ষত থাকি কংগ্ৰেছ দলৰ পৰা মিয়াৰ যি গ্ৰাস তাৰ পৰা মুক্ত হৈ অসমীয়াৰ পক্ষত থিয় হোৱাৰ এটা সিদ্ধান্তহে ভূপেন বৰা ডাঙৰীয়াই লৈছে ভূপেন বৰা ডাঙৰীয়া ব্যক্তিগত কিবা লাভালাভৰ সিদ্ধান্ত নহয় ব্যক্তিগত লাভালাভৰ সিদ্ধান্ত থকাহেঁতেন আজি 10 বছৰ বিজেপি ক্ষমতাত আছে ভূপেন বৰা ডাঙৰীয়া 10 বছৰ আগতে ব্যক্তিগত ক্ষমতাত আহিব পাৰিলে নো আমি যেনেকৈ হিউমিলেট হৈছিলোঁ মিয়াৰ তাণ্ডৱত আমাৰ যি অৱস্থা হৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আজি ভূপেন বৰা ডাঙৰীয়া সেই অৱস্থা হোৱাৰ কাৰণে তেওঁ এজন স্বাভিমানী অসমীয়া হিচাপে অসমীয়াৰ পক্ষত থিয় দিছে তাৰমানে চাওক গৌৰৱ গগৈ ডাঙৰীয়াই যি কয় এতিয়া ক'লেই মুখ্যমন্ত্ৰী মহোদয় বেলেগে শিকাই দিয়ে ঠিক আছে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া কিমান প্ৰেক্টিকেল অসমৰ ওপৰত নলেজ আছে মই নাজানো ৰাজনৈতিক ক্ষেত্ৰখনত আমাতকৈ ডাঙৰ ফেমিলিত জন্ম হৈছে বা আমাতকৈ বহুত ভাগ্যৱান মানুহ সেইটোত মই ডিনাই নকৰোঁ কিন্তু বৰ্তমান কংগ্ৰেছ দলৰ ৰাজীৱ ভৱনটো মিয়াই গ্ৰাস কৰিছে আৰু ছেকেণ্ড ফেজ 2 হিচাপে তেওঁলোকে ৰাজীৱ ভৱনৰ কংগ্ৰেছৰ জৰিয়তে অসমৰ শাসনভাৰ গ্ৰাস কৰাৰ পৰিকল্পনা আজি ভূপেন বৰাৰ নিচিনা নেতাক উদঙাই দিছে আৰু সেই অপমান সহ্য কৰিব নোৱাৰি তেওঁ আজি বিজেপি দলত যোগ দিব বিচাৰিছে দেখিছোঁ যেতিয়া কালি কি মহিলা কংগ্ৰেছৰ প্ৰেছিডেণ্টগৰাকী যিদিনাখন গাড়ীৰ ওপৰত ঘটনাটো হৈছিলে মুখ্যমন্ত্ৰীয়ে কৈছিল যে গাড়ীৰ ভিতৰত কাজিয়া হৈছে তেওঁ কৈছে এইবিলাক মিছা কথা কৈছিল বুলি কৈছিলেনে যোৱাকালি কৈছে দুৰ্বাদল কাজিয়া ভূপেন বৰাই কৈছিলে বুলি ক্লিয়াৰ কৰক যদি বাছখনত থকা 10টা মানুহৰ মাজত দুৰ্বাদল কাজিয়া হয় তাৰপৰা কিমান বেছি ঘটনা হ'ব পাৰে আপুনি কওক বাকীবিলাক মানুহৰ মাজত এতিয়া লবি হ'ল চবতকৈ হেভি লবিটো হ'ল কণ্ট্ৰল কৰে যিটো APCCR টোৱে হ'ল আজিৰ দিনত চবতকৈ ডাঙৰ কংগ্ৰেছৰ লবি